Hello guys, welcome to Expert. আজি আমি আইছো নগাঁও সামাগুৰি পহুকাটা। ইয়াতে আমাৰ এক্সপেক্ট কোম্পানীৰ কমপ্লিট এটি ওয়াশিং সেন্টাৰৰ সেটআপ লাগিছে আৰু কি মেচিনৰ সেটআপ লাগিছে আমি সবিশেষ আপোনালোকক দেখাই যাম আৰু ভিতৰত আহক কি মেচিন আপোনালোকক আমি দেখাই যাম আৰু কেনেকুৱা ধৰণৰ মেচিন হয় বলক চাই যাব। এইটোই হৈছে আমাৰ এক্সপেক্ট কোম্পানীৰ 15 ফুট ওয়াশিং TRP বাটাৰফ্লাই লিফ্ট। তাৰে পিছত আপোনালোকে চাব পাৰিছে ইয়াতে পাৱাৰ পেকটো ইনষ্টলেশ্যন আজি কৰিলো। এইটো হ'ল হাইড্ৰলিক পাৱাৰ পেক, এইটো আজি ইনষ্টলেশ্যন কৰিলো আৰু এইটো বহুতে গধুৰ আৰু হেভি হয় আৰু এইটো ভালকে জোকমাপ কৰাৰ পিছতে ইনষ্টলেশ্যন কৰিব পাৰো আৰু এইটো জদে মদে কৰিলেও নহয়, কিয়নো গোটেইখিনি সেটআপ ইয়াৰ ওপৰতে নিৰ্ভৰশীল। এইটোৱে আপোনাৰ গাড়ীখন উঠোৱা নম্বৰ সহায় কৰিব এই পাৱাৰ পেকটোৱে। তাৰে পিছত ভিতৰত আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা কি মেচিন দিছো এইটো আপোনালোকে সবিশেষ চাওক, আহক ভিতৰলৈ চাওক। এইটোৱে হ'ল আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া 160 লিটাৰ হাইড্ৰলিক অইল টেংক। বহুতে হেভি কোৱালিটি হয়, ফুল্লি হেভি হয়। তাৰে পিছত চাব পাৰিছে এইটো এতিয়ালৈকে আনবক্সিং কৰাই নাই। 3HP 500 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ, বহুতে হেভি কোৱালিটিৰ হয়, বহুতে গৰু। তাৰে পিছত আৰু চাব পাৰিছে এয়াৰৰ ইটালিয়ান পাম্প, হেভি কোৱালিটি ইটালিয়ান পাম্প এয়াৰ ব্ৰেণ্ডৰ আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা দিয়া গৈছে। আৰু এইটো চাব পাৰিছে আপোনাৰ ৱেট এণ্ড ড্ৰাই 60 লিটাৰ ডাবল মটৰ ভেকিউম ক্লিনাৰ হয় আৰু কমপ্লিট ওয়াশিঙৰ সেটআপ আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা দিয়া গৈছে। আৰু আপোনালোকে চাইছে আমি ক'ত আহিছিলোঁ আৰু কি মেচিন দিছিলোঁ আপোনালোকে নিশ্চয় চাইছে। আৰু এই খুৰাজনে হ'ল চাৰজন হ'ল এই দোকানজনৰ স্বত্বধাৰী, মানে এখেতে হ'ল মালিক। আৰু আমাৰ পৰা কি মেচিন লৈছে আৰু আমি ইহঁতক কেনেকুৱা হেল্প কৰিছোঁ, কি মেচিন পাইছে, স্বত্বধাৰী নিজে মুখে আপোনালোকক পৰিচয় হয় গোটেইখিনি বস্তুৰ বিষয়ে সবিশেষ জনাই দিব। অসমবাসী সকলো ৰাইজলৈ মোৰ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। লগতে আমাৰ এই এওঁৰ থোৰেৰে আমি যিখিনি বস্তু পাইছোঁ ইয়াত, আমি চিন্তা কৰি আছিলোঁ যে এডাল হাইড্ৰলিক জেকৰে সৈতে আমি গাড়ী ধোৱাৰ ব্যৱস্থা এটা কৰিম, ৱাশ্বিং পইণ্ট এটা খুলিম। আজি তেওঁৰ কাৰণে আমি আজি এইখিনিলৈকে আৰম্ভ কৰিবলৈ পাৰিছোঁ। আমি এতিয়া হাইড্ৰলিক জেক ফুটিলোঁ, ইয়াৰ পোতা হৈ গৈছে আৰু লগতে বস্তুবিলাক সম্পূৰ্ণ আহিছে। আমাৰ ভেকুৱামৰ ছিষ্টেমটো আহিছে, টেংকি য'ত তেল ভৰাই সেইটো আহিছে। মই সবিশেষ নামবিলাক নাজানো, তথাপিও বহুতখিনি বস্তু সম্পূৰ্ণ বস্তুখিনি আহিল। আৰু আমি বহাগ বিহুৰ ঠিক দুদিনৰ পিছৰ পৰা আমি সম্পূৰ্ণ কাম আৰম্ভ কৰিব পাৰিম। আমাৰ মানে আমি ভাবাৰ মতে কামখিনি হৈ আহিছে আৰু বিশেষতে তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ কোৱা মতে যিখিনি আমি যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ কামখিনি কৰি দিছে। মই সকলো অসমবাসী ৰাইজক কৈছোঁ, যদি আপোনালোকে বিশেষ ভাবে তেতিয়াহ'লে এওঁৰ লগত কণ্টেক্ট কৰিব পাৰে। মই এতিয়া বৰ্তমানলৈকে যিখিনি পাইছোঁ সম্পূৰ্ণ ভাল বস্তুৱে পাই আছোঁ আৰু আগলৈকেও বিহুৰ পিছতে আৰম্ভ কৰিব পাৰিম বুলিয়ে তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু হৈ যাবগৈ। মোৰ ধাৰণা চব হেভি বস্তুৱে দিছে। গতিকে আপোনালোকক মই বহাগ বিহুৰ শুভেচ্ছাৰ লগতে এওঁৰ লগত যদি ভাবে তেনেকৈ এওঁৰ লগত কণ্টেক্ট কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আকৌ এবাৰ আপোনাৰ এড্ৰেছটো জনাই দিব। আচ্ছা, মোৰ হৈছে নগাঁও জিলাৰ চামগুৰি পহুকটা, ঠিক শিৱ মন্দিৰৰ লগতে মোৰ ঘৰ। যদি আপোনালোকে আহি পেলাই কোনোবাই যিবিলাক মই নগাঁৱলৈ আহিছোঁ বা নগাঁৱৰে কোনোবাই যদি আহি চামগুৰিত চাই পহুকটালৈ আহিব, শিৱ মন্দিৰৰ লগতে মই এয়া আৰম্ভ কৰিছোঁ। ইয়াতে সকলোখিনি কাৰবাৰ দেখিব, আপোনালোক আহি চাই পেলাই নিজে অনুভৱ কৰিব যে বস্তুখিনি ভাল বুলি। গতিকে আপোনালোকক মই ইমানখিনি মোৰ ফালৰ পৰা কৈছোঁ। হয়, আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ তেওঁলোকে আমাৰ লগত যেনেকৈ মানে সহযোগ কৰিছে, লাগি আছিলে, আশা কৰোঁ ভৱিষ্যতলৈকে আমাৰ লগত সহযোগ কৰিব আৰু ধন্যবাদ। নিশ্চয়। আপোনালোকক আকৌ এবাৰ ক'লোঁ, নগাঁও জিলাৰ চামগুৰিৰ পহুকটা গাঁৱৰ শিৱ মন্দিৰ ওচৰতে ইয়াতে আমাৰ এক্সপেক্ট কোম্পানীৰ ৱাশ্বিং ছেটআপ লাগিছে আৰু বিহুৰ পিছৰ পৰা ইয়াতে শুভ উদ্বোধনী কৰা হ'ব। আপোনালোকে এই চামগুৰি অঞ্চলৰ ৰাইজ আহি কেনে ইয়াতে আপোনালোকৰ কাৰখন ইয়াতে ৱাশ্বিং কৰাব পাৰে। ধুনীয়া ফেচিলিটি আছে আৰু বহুত ধুনীয়াকৈ সজাইছে। আপোনালোক আহক, আপোনালোকক আশা কৰোঁ আপোনালোকৰ গাড়ীখন ধুনীয়াকৈ ভালকৈ ৱাশ্বিং কৰি লৈ যাব পাৰিব ইয়াৰ পৰা। ধন্যবাদ। আৰু এনেকুৱা কাৰ ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা মেচিনাৰী বা এনেকুৱা
কোনোবাই যদি বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। ডিছপ্লে চলি থকা আমাৰ ৱেক্সপেড কোম্পানীৰ অফিচিয়েল নাম্বাৰ, এই নাম্বাৰত যোগাযোগ কৰিলে গোটেইখিনি ছেটআপ আপোনালোকক আমি আগবঢ়াই দিম। ধন্যবাদ।